নমস্কাৰ, মই মানস শইকীয়া। আনদিনাৰ দৰে আজিও পুৱাতে উঠি সাজু হ'লোঁ এটা নতুন যাত্ৰাৰ বাবে। বাহুবলী টমটমত আমাৰ বেগকেইটা উঠাই লৈ আমিও যাবলৈ সাজু হ'লোঁ শুৱালকুছিৰ বংশৰলৈ বুলি। বংশৰত আমাৰ প্ৰথম দিনাৰ নাটক দৰা যাত্ৰী আৰু অহাকালিলৈ আমাৰ দ্বিতীয় নিশা অৰ্থাৎ বিদায় নিশাৰ নাটক হ'ল মানুহ নহয় প্ৰেমিক। গতিকে সকলোকে এইখিনিতে আমন্ত্ৰণ জনালোঁ। বাইহাটা চাৰিআলিত আমাৰ গাড়ীখন ৰখাই দিয়াৰ লগে লগে আমি সোমাই গ'লোঁ কিৰণ চুইটছলৈ আৰু অকণো দেৰি নকৰাকৈ ল'ৰালৈকে অৰ্ডাৰ দিলোঁ লাল চাহ আৰু গৰম গৰম কচুৰি খাই আকৌ মই বৰ ভাল পাওঁ। আপোনালোকে ভাল পায়নে জনাবচোন। এনেকৈ মুখ বেকেটা কৰি বহি থাকোঁতেই টেবুলত আহি হাজিৰ হৈ গ'ল আমাৰ গৰম গৰম কচুৰি। লগতে অলপ গোলা ৰস দি ল'লোঁ। গোলা ৰস দি ল'লে কচুৰিৰ সোৱাদটো অকণমান বেলেগেই হৈ যায়। লগতে এপিয়লা লাল চাহেৰে মোৰ পেটটো কিছু সময়ৰ বাবে শান্ত কৰি থলোঁ। এনেকৈ আহি আমি পাই গ'লোঁ বংশৰত আৰু বংশৰত আহি পাই দেখোঁ আমাৰ কলা কুশলীসকলে পেণ্ডেলটো বৰ ধুনীয়াকৈ সজাই পৰাই ৰাখিছে। লৰালৰিকৈ আমি আমাৰ ৰুমকেইটা লৈ ভাত খাবলৈ বুলি পুনৰ ওলাই আহিলোঁ আৰু আহি পাই দেখোঁ আমাৰ পেণ্ডেলটোৰ পাছফালে এখন ধুনীয়া সৰিয়হতলী। দেখি মনটো কিবা এটা ভাল লাগি গ'ল। সৰিয়হতলী দেখাৰ লগে লগে আমাৰ ধ্ৰুৱ আৰু মিলন দা ফটো তোলাত লাগিয়ে গ'ল। গতিকে মইনো কি ৰখি ময়ো লৰালৈকে মিলন দাৰ হাতত ফোনটো দি ভিডিঅ' বনোৱাত ব্যস্ত হৈ গ'লোঁ। এই সৰিয়হতলীখনৰ পৰা আপোনালোক সকলোকে আমাৰ বংশৰত ইতিহাস থিয়েটাৰৰ নাটক চাবলৈ আমন্ত্ৰণ জনালোঁ। আৰু এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।